নমস্কাৰ মোৰ নতুন এটা ইনফৰমেটিভ ভিডিঅ'লে সকলোকে স্বাগতম জনাইছো আৰু আজিৰ টপিকটো হৈছে পলিটেকনিকৰ ওপৰত বহুতে কমেন্ট কৰি আছিল ভিডিঅ' কিয় দিয়া নাই বুলি কেনে সো তোমালোকৰ ফৰ্ম ফিলআপ ষ্টাৰ্ট হ'ব অহাকালি মানে 19 মেৰ পৰা আৰু ইয়াৰ লাষ্ট ডেট আছে জুনৰ 7 তাৰিখলৈ তো তোমালোকৰ ওচৰত বহুতখিনিয়ে সময় আছে ডকুমেন্টছ গটাবৰ কাৰণে আৰু এটা কথা মই অকণমান বেলেগ পৰিৱেশত আছো ভিডিঅ' বনাব পৰা টাইপত নাছিলো তো তাৰ কাৰণে জাবিদ হুছেইন ভাইটি বহুত থ্যাংক ইউ যিয়ে মোক ইনষ্টাত গোটেই নটিফিকেশনটো পঠাইছে ইয়াৰ তো তোমাক বহুত থ্যাংক ইউ তো ফাৰ্স্ট কথা হল যে তোমালোকে ফৰ্ম ফিলআপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব গম পালাই আৰু ডকুমেন্টছ কি লাগিব বা তোমালোকৰ এজ লিমিট কিমান আছে এজ লিমিট তোমালোকৰ 16 ইয়াৰ্ছৰ পৰা হ'ব লাগিব মানে 25ত তোমাৰ 16 ইয়াৰ্ছ কমপ্লিট হ'ব লাগিব তেতিয়াহে ফৰ্ম ফিলআপ কৰিব পাৰিবা আৰু ইয়াৰ ওপৰত মানে কোনো ধৰা বন্ধা নিয়ম নাই যিমান বয়স হলেও তুমি ইয়াত ফৰ্ম ফিলআপ কৰিব পাৰিবা আৰু এটা কথা বহুতে মোক সোধে যে এন্ট্ৰেন্স দিব লাগবনে নাই কিছু মানে বুলে ভিডিঅ' বনাইছে এন্ট্ৰেন্স দিব লাগব বুলি কিন্তু তোমালোকৰ এন্ট্ৰেন্স দিব নালাগে তোমাৰ মেট্ৰিকৰ দে হাই সেকেন্ডাৰী নহয় কাৰণ আৰ্টছৰ ষ্টুডেন্ট বিলাকে সোধে আমাৰ আৰ্টছ আছিল এপ্লাই কৰিব পাৰিমনে তো তোমাৰ মেট্ৰিকৰ মেথছ আৰু সায়েন্স এই দুটা মাৰ্কৰ ওপৰত মই প্ৰত্যেকবাৰে কৈ থাকো এইটো কথা মেথছ আৰু সায়েন্সৰ মাৰ্কৰ ওপৰত ইয়াৰ এডমিশন হ'ব আৰু জেনেৰেল কাষ্টৰ কাৰণে তোমালোকৰ পাৰ্সেন্টেজ লাগিব 40% যিখিনি এসসি কাষ্টৰ পৰা বিলং কৰে তেওঁলোকৰ 35% লাগিব আৰু যিখিনি এসটি আছে তেওঁলোকৰ 33% হলে তোমালোকে ইয়াতে ফৰ্ম ফিলআপ কৰিব পাৰিবা এইটো নহয় যে সিট পাবা মই কোৱা নাই দে ফৰ্ম ফিলআপ কৰিব পাৰিবা কাৰণ তুমিও গম নোপোৱা কিমান পাৰ্সেন্টেজৰ ষ্টুডেন্টে এপ্লাই কৰি আছে যিখিনি আমাৰ ডিগ্ৰী কোৰ্সৰ ইঞ্জিনিয়াৰিংত সিট ধৰি লোৱা কিবা কাৰণ পোৱা চান্সটো কম আছে তেওঁলোকে মাস্ট বি ডিপ্লোমা কোৰ্সৰ কাৰণে এপ্লাই কৰিবই 70% পোৱা বা 75% পোৱা তো তুমি কোনখন ইনষ্টিটিউটত সিট পোৱা কিমান পাৰ্সেন্টেজ পালে এতিয়াই হেতু কথা কোনেও ক'ব নোৱাৰে সেই কাৰণে মই ক'ত কিমান সিট কেপাসিটি আছে লাষ্টলৈকে ভিডিঅ'টোত কৈ দিম তেতিয়া তুমি সিটৰ অনুমানটো চাই কেনে এপ্লাই কৰিব পাৰা আৰু এখনে ইনষ্টিটিউটত এপ্লাই কেতিয়াও নকৰিবা 3-4খন ইনষ্টিটিউটত তুমি এপ্লাই কৰিবা যাতে ফাৰ্স্ট ইনষ্টিটিউটখনত তোমাৰ পছন্দ মতে যদি সিট নোপোৱা সেকেন্ড খনত তুমি সিট পোৱাই ফৰ্ম ফিলআপৰ সময়ত তোমালোকৰ ৰেজিষ্ট্ৰেচন ফিজ এটা দিব লাগিব হেতু হৈছে 300 টকা আৰু এডমিশন ফিজ হৈছে তোমাৰ 4700 টকা ফৰ্ম ফিলআপ ক'ত কৰিব পাৰিবা ইয়াৰ কাৰণে ৱেবসাইটটো হৈছে www.www.dteassam.gov.in তাত তোমালোকে গৈ ফৰ্ম ফিলআপ নিজেও কৰিব পাৰা নেট কেফেত নগলেও হৈ যাব তেতিয়া নেক্সট তোমালোকৰ কাৰণে সবতকে ইম্পৰ্টেন্ট কথা হৈছে ডকুমেন্টছ তো তোমাৰ মেট্ৰিকৰ যিখিনি আছে সেইখিনিতো মাস্ট বি লাগিবই আৰু তাতকৰিও ইম্পৰ্টেন্ট হৈছে পিআৰসি খন সেইখন যদি নাথাকে তোমাৰ ওচৰত তেনেহলে তোমালোকে এডমিশন নাপাবা কিছুমানৰ কি হয় এন মোমেন্টত ডকুমেন্টছ ক্লিয়াৰ নাথাকাৰ কাৰণেও কিন্তু এডমিশন কেনসেল হয় সেই কাৰণে এতিয়াই পিআৰসি খন এপ্লাই কৰিবা প্লাস তুমি যদি কাষ্টৰ পৰা বিলং কৰা তেনেহলে কাষ্ট সাৰ্টিফিকেট বা ইডব্লিউএছ সাৰ্টিফিকেট খন আছে যদি সেইখন দিবা আৰু লগতে তোমাৰ এনসিসি বা কিবা খেলৰ যদি সাৰ্টিফিকেট আছে সেইখিনিও লগত দিব পাৰিবা আমাৰ অসমত টোটাল 26 খন পলিটেকনিক ইনষ্টিটিউট আছে আৰু ক'ত কিমান সিট কেপাসিটি আছে সেইখিনি মই কৈ দিও তেতিয়া তোমালোকৰ এপ্লাই কৰোতে সুবিধা হ'ব তোমাৰ পাৰ্সেন্টেজ চাই কেনে তুমি এপ্লাই কৰিব পাৰা যে ইয়াতে সিট বেছি আছে তো মোৰ চান্সটো পোৱাৰ কাৰণে বেছি থাকিব সেই কাৰণে এইখিনি ভালদৰে মন দি শুনিবা তোমালোকৰ ডিপ্লোমা কোৰ্সটোত কি ব্ৰাঞ্চ আছে মই সেইখিনি কৈ দিও তাৰ পিছত তোমাৰ ক'ত কিমান সিট আছে আৰু ক'ত ইনষ্টিটিউট কেখন আছে সেইখিনি ক এতিয়া ব্ৰাঞ্চ হোৱা ফাৰ্স্ট টাইম ক'লৈ 26 টা আছে আৰু সেইকেইটা হৈছে সিভিল মেকানিক্যাল ইলেক্ট্ৰিক্যাল কম্পিউটাৰ ইনস্ট্ৰুমেন্টেশন কেমিক্যাল টেক্সটাইল এগ্ৰিকালচাৰ আৰ্কিটেকচাৰ টেক্সটাইল ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশন মেকানিক্যাল অটো বায়োমেডিকেল ইঞ্জিনিয়াৰিং প্ৰিন্টিং টেকনলজি ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশন ইঞ্জিনিয়াৰিং ফেশ্বন টেকনলজি গাৰ্মেন্ট টেকনলজি মেডিকেল ইলেক্ট্ৰনিক্স ফুড প্ৰসেসিং টেকনলজি মাইনিং ইঞ্জিনিয়াৰিং কম্পিউটাৰ সায়েন্স এণ্ড ইঞ্জিনিয়াৰিং একেটা তোমালোকে ব্ৰাঞ্চ পাবা আৰু যিটো তোমাৰ ইন্টাৰেষ্ট আছে সেইটোতহে এপ্লাই কৰিবা কাৰণ ফেমিলি প্ৰেছাৰত আহি বহুতে কি হয় আমাৰ অসমত বেছি ভাগৰে কি হয় সিভিল ল বহুত চাকৰি আছে বহুত পোষ্ট পাবি কিন্তু তেনেকুৱা একো নহয় তোমাৰ যিটো ব্ৰাঞ্চ লবৰ ইন্টাৰেষ্ট আছে সেইটোহে লবা আৰু যদি ব্ৰাঞ্চটোৰ বিষয়ে নাজানা তেনেহলে তুমি এবাৰ গুগল কৰি কেনে চাই লবা যে কোনটো ব্ৰাঞ্চত কি পঢ়িব লাগিব তাৰ পিছত জব কি পাবা কেনেকুৱা ধৰণৰ তো তুমি গোটেইখিনি ভালদৰে চাইহে এপ্লাই কৰিবা ফেমিলি প্ৰেছাৰত কেতিয়াও নহয় তুমি ব্ৰাঞ্চ সিলেক্ট নকৰিবা ভিডিঅ'টো বহুত বেছি দীঘল হৈ যাব সেই কাৰণে ক'ত এই ইনষ্টিটিউট কেখন আছে লগতে ব্ৰাঞ্চ বিলাকৰ কিমান সিট কেপাসিটি আছে গোটেইখিনি স্ক্ৰিনত মই দি দিছো তোমালোকে প্লিজ ভিডিঅ'টো পজ কৰি এবাৰ চাই লবা সৰু এটা
ইনফৰমেশ্যন শ্বেয়াৰ কৰিলোঁ আই হোপ তোমালোকৰ ভিডিঅ'টো চাই কেনে অকণমান হ'লেও ইনফৰমেটিভ টাইপ লাগিল আৰু যদি ইনফৰমেটিভ টাইপ লাগে তেনেহ'লে প্লিজ লাইক এটা কৰি দিবা আৰু লগতে শ্বেয়াৰো কৰি দিবা আৰু যদি কিবা ডাউট আছে তেনেহ'লে বিন্দাছ কমেণ্ট বক্সত জনাবা মই যিমানখিনি পাৰোঁ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিম লগতে তুমি যদি মোৰ ভিডিঅ'টো শেষলৈ চাইছা থেংক ইউ আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি দিবা